আজি হৈছে গণতন্ত্ৰৰ মহোৎসৱ আৰু এই গণতন্ত্ৰৰ মহোৎসৱত অংশ ল'বৰ বাবে ৰাতিপুৱাৰ ভাগৰে পৰা ৰাজ্যৰ প্ৰতিটো প্ৰান্তত যিসকল ভোটাধিকাৰ আছে সেই ভোটাধিকাৰসকলে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান নিউ গুৱাহাটী সমষ্টিৰ দক্ষিণ শৰণীয়া LP স্কুলত উপস্থিত আছো আৰু ইয়াত প্ৰায় 45 মিনিট সময় ইভিএম এটা বিকল হৈ আছিলে, যাৰ পৰিপ্ৰেক্ষিতত যিসকল ভোটাৰ আছিল তেওঁলোকে কিছু অপেক্ষা কৰিবলগীয়া হৈছিলে। শান্তনু বৰা ইয়াৰ যিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী আছে নিউ গুৱাহাটী সমষ্টিত, তেওঁ ইতিমধ্যে ভোটদান কৰি ওলাই গৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তেখেতেও এনেধৰণে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ওলাই আহিছে। আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে, কি ক'ব? হয়, গণতন্ত্ৰৰ উৎসৱ আৰু সেইকাৰণে ভোট প্ৰদান কৰিবলৈ ওলাই আহিছো আৰু এই গণতান্ত্ৰিক উৎসৱৰ এই পবিত্ৰ দিনটোত সকলোকে ওলাই আহি নিজৰ নিজৰ ভোট সাব্যস্ত কৰিবৰ কাৰণে অনুৰোধ কৰিছো, ৰাইজক অনুৰোধ কৰিছো সকলোৱে যাতে ওলাই আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। আৰু এই দিনটো এনেকুৱা এটা দিন যিটো দিনত ৰাইজে নিজৰ গণতান্ত্ৰিক ব্যৱস্থাটোক শক্তিশালীভাৱে আগুৱাই নিয়াৰ এটা সুযোগ পায়। গতিকে সকলো ৰাইজ ওলাই আহক, নিজৰ ভোট প্ৰদান কৰক আৰু গণতান্ত্ৰিক ব্যৱস্থাটোক শক্তিশালীভাৱে আগুৱাই নিয়াৰ প্ৰয়াস অব্যাহত ৰাখক। কেনে এখন চৰকাৰ গঠন হ'ব বিচাৰে? চাওক, এই ব্যৱস্থাটো এনে এটা ব্যৱস্থা যিটো ব্যৱস্থা আমাৰ সকলোৰে নিজৰ নিজৰ অধিকাৰ। এই অধিকাৰটো আমাৰ নিজা, প্ৰত্যেকজন নাগৰিকৰ নিজা অধিকাৰ আৰু আজি সেই নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সকলো ওলাই আহিছে, আমি ওলাই আহিছো। আৰু এইখন হ'ল অসম, আমাৰ সকলোৰে মাতৃভূমি আৰু এইখন অসমত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত আমাৰ এইখন সমাজ। গতিকে এইখন সমাজত এইখন মাতৃভূমিত যাতে সদায় অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকে, সৰ্বকালৰ কাৰণে যাতে খিলঞ্জীয়া মানুহৰ নিৰ্ণায়ক অধিকাৰ নিশ্চিত হয়, তেনে এটা পৰিৱেশ প্ৰত্যেকজন অসমৰ খিলঞ্জীয়া মানুহে বিচাৰে, যাতে এইখন অসম আমাৰ অসম হৈ থাকে। গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত ভাল এটা খবৰ যে সকলোৱে ওলাই আহিছে। চাওক, এতিয়া ভোট দিবলৈ আহিছো, গতিকে মোৰ ভোটটো মই ভাবি আহিছো, গতিকে সেইধৰণে ভোটটো দিম আৰু এইখন অসম সদায় আমাৰ অসম হৈ থাকক, সেইটো লক্ষ্যৰে আমি আগুৱাই যাম। খুব এটা সুন্দৰ দৃশ্য ৰাতিপুৱা ভাগৰ পৰা এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো সকলোৱে ওলাই আহিছে ভোটদান সাব্যস্ত কৰিবলৈ। গতিকে কি ক'ব বিচাৰিব? সকলোৱে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। খুব ভাল কথা। গণতন্ত্ৰৰ উৎসৱ আৰু গণতন্ত্ৰৰ উৎসৱত ৰাইজ ওলাই আহিছে আৰু প্ৰতিকূল বতৰৰ মাজতো ৰাইজ ওলাই অহাটো এটা খুব শুভ চিন। আৰু ৰাইজে গণতন্ত্ৰৰ উৎসৱটো পালন কৰাৰ বাবে আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালীভাৱে আগুৱাই গৈ আছে। নিশ্চিতভাৱে এয়া আছিল আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। তেখেতে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে দক্ষিণ শৰণীয়া LP স্কুলত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ। সমান্তৰালকৈ আমি যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইয়াৰ যিগৰাকী নিউ গুৱাহাটী সমষ্টিৰ যিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী শান্তনু বৰা, তেখেতে ইতিমধ্যে ভোটদান সাব্যস্ত কৰি ওলাই গৈছে। গতিকে এনেধৰণে আচলতে সকলোৱে দেখুৱালে গুৱাহাটীৰ পৰা আপুনি সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। ধন্যবাদ জনাই এই মুহূৰ্তত বিদায় লৈছোঁ।